মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰো আহ্বান সেইটো পৰ্যায়লৈ অন্তত আপুনি নানামিব। আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ৰাজ্যখনৰ মুৰব্বী, অন্তত মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা আপুনি অটুট ৰাখক। এই ২৭ বছৰীয়া এগৰাকী উচ্চ শিক্ষিত এইবাৰৰ বিধানসভাত নমা আটাইতকৈ কম বয়সীয়া যুৱতীগৰাকীক আপুনি সহায় কৰিব নোৱাৰে, ৰাজনৈতিক বাধ্যবাধকতা আছে, সেয়া আমি সকলোৱে জানো। কিন্তু সেই বুলি এনেধৰণৰ জঘন্য নিকৃষ্ট বৰ্বৰ ৰাজনীতিৰ আশ্ৰয় লৈ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিক আপুনি আচলতে নিৰাশ আৰু হতাশাৰ ডাৱৰৰ মাজত সুমুৱাই দিব নালাগে। মনত ৰখা উচিত সকলোৱে, কুংকি চৌধুৰীয়ে মধ্য গুৱাহাটীত নিৰ্বাচন খেলিছে, কুংকি চৌধুৰীৰ মাকে খেলা নাই। মাকক ইয়াত বিষয় আনিব নালাগিছিল। ৰকিবুল হুছেইনে সংবাদমেল পাতি আপোনাৰ সোঁৱে বাৱে থকা দুগৰাকী নন্দী ভিংগীয়ে গো মাংস ৰকিবুল হুছেইনৰ ডাইনিং টেবুলত খোৱা বুলি গুৰুতৰ অভিযোগ আনিছিল। তেওঁলোকে ফটো দিয়া নাছিল। ৰকিবুল হুছেইনৰ পত্নীয়ে ৰন্ধাতকৈ আপোনাৰ সোঁৱে বাৱে থকা দুজন নন্দী ভিংগীৰ এজনে বোলে ৰকিবুল হুছেইনৰ কিটচেনত নিজেই গো মাংস ৰান্ধি তৃপ্তিৰে খাইছিল। তাৰপিছত প্ৰতিক্ৰিয়াটো নিদিলে, তেওঁলোকেতো অস্বীকাৰ নকৰিলে। ৰকিবুল হুছেইনেতো ইছলাম ধৰ্মী হৈ দেখোন প্ৰত্যাহ্বান জনাইছিল কামাখ্যা মন্দিৰৰ শপত খোৱাৰ। অৰ্থাৎ ওপৰলৈ থোৱালে নিজৰ গাতেই পৰে। মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথা মনত ৰখা উচিত। আমি নাজানো কুংকি চৌধুৰীৰ মাকে গাহৰি মাংস খাইছে নে ছাগলী মাংস খাইছে নে গো মাংস খাইছে, সেয়া তেওঁলোকৰ কথা। খাদ্যভাস নিজৰ, মানুহে যিকোনো খাদ্য খাব পাৰে। ধৰ্ম কি গ্ৰহণ কৰিব সেয়া মানুহৰ নিজৰ, এখন ভাৰতবৰ্ষ, গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে আপুনি এই ছোৱালীজনীৰ প্ৰসংগত গৈ অন্তত মাতৃক এনেকৈ টানি অনাটো জঘন্য নিকৃষ্ট এক মানসিকতাৰ পৰিচয় দিছে। এয়া নকৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুংকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই। কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনায়। মধ্য গুৱাহাটী সমষ্টিত বিজেপিৰ অন্তৰপৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। অলপ আগতে মই গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে, যিবোৰ সম্পূৰ্ণ ভুল। ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে। মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে। কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুংকি চৌধুৰী কোন। পুনৰ এবাৰ আপোনাক ধন্যবাদ। শক্তিশালী প্ৰাৰ্থী বিজয় গুপ্তাৰ টোপনি সৰিছে এগৰাকী জেনজি প্ৰাৰ্থীয়ে, নাম কুংকি চৌধুৰী। কুংকিয়ে ইতিমধ্যে দেখা গৈছে যে মধ্য গুৱাহাটীৰ সমষ্টিৰ ভোটাৰৰ ঘৰে ঘৰে গৈছে, ঘৰে ঘৰে গৈ তেওঁৰ যি বক্তব্য সেই বক্তব্যখিনি ৰাখিবলৈ যত্ন কৰিছে। কিন্তু এইখিনি সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰীৰ বিৰুদ্ধে যথেষ্টখিনি আক্ৰমণাত্মক ৰূপত আবিৰ্ভাৱ হোৱা দেখা গৈছে। তেওঁ কুংকি চৌধুৰীক নহয়, কুংকি চৌধুৰীৰ পৰিয়ালৰ সদস্যক লৈ, তেওঁৰ মাতৃক লৈ এক প্ৰকাৰ আক্ৰমণ কৰিছে। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী সনাতন বিৰোধী। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী তেওঁ গো মাংস গ্ৰহণ কৰে। সুজাতা গুৰুং চৌধুৰী যি কুংকি চৌধুৰীৰ মাতৃ, তেওঁ ভাৰত বিৰোধী শক্তিৰ সৈতে আছে বা ভাৰত বিৰোধী শক্তিক তেওঁ সমৰ্থন কৰিছে। চাৰ্জিল ইমামৰ দৰে ছয়তানক সমৰ্থন কৰিছে। এয়া হৈছে মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। এই অভিযোগৰ পিছত আমি কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ কাষত উপস্থিত হৈছোঁ। তেওঁ কি বক্তব্য ৰাখে, মুখ্যমন্ত্ৰীগৰাকীৰ যি বক্তব্য, যি ধৰণৰ অভিযোগ ইতিমধ্যে শুনিছে, গুৰুতৰ অভিযোগ আনিছে। আপুনি সনাতন বিৰোধী, আপুনি অসমীয়া সংস্কৃতি বিৰোধী, আপুনি গো মাংস গ্ৰহণ কৰে যিটো অসমীয়া সমাজত নাই, তেনেধৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আপোনাৰ বক্তব্যখিনি? মইতো মানে কি ক'ম আৰু, মই পলিটিক্স একো নাজানো, কেতিয়াও কৰাও নাই আৰু মানে এনেকুৱা বস্তু মই কি ক'ব লাগে মই নাজানো। কিন্তু যিহেতু মানে
যদি কোনোবা বেলেগে ক'লে হয় মই চাগে মানে প্ৰেছত নাহিলেও হয়, আপোনালোকক নক'লেও হয়, কিন্তু এটা মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অনাৰেবল আপোনাৰ হেমন্ত বিশ্ব শৰ্মাজী, আমাৰ কি কয় এতিয়া ইলেকশ্যন চলিলেও তেখেতটো আমাৰ মুখ্যমন্ত্ৰী, আমাৰ মানে ষ্টেটৰ হেড অফ দ্য ষ্টেট। তেখেতে যেতিয়া কৈছে তেতিয়া মানে মই ভাবিছোঁ আপোনালোকে যেতিয়া সুধিছে মই কিবা এটা ক'ব লাগিব। তো এই যোনটো মানে পলিটিক্সৰ যোনটো মোৰ ছোৱালী পলিটিক্সত নামিছে সেইটো কাৰণে চাগে তেখেতে কৈছে, বিকজ কুংকিৰ মাক বুলি মোক কৰিছে, সেইটো কাৰণে মানে মই ভাবোঁ যে এইটো যোনটো কুংকিৰ হয় মোৰটো নহয়। চ' মইতো আচলতে তেখেতৰ যি তেখেতে কৈছে সেইটোৰ এগেইনষ্টত মই একো ক'বই খোজা নাই ফাৰ্ষ্ট অফ অল। চ' সেইকাৰণে এতিয়া মানে কি ক'ম আৰু আপোনাক, মইতো আপুনি সনাতন বিৰোধী, যিটো ভাৰতীয় সভ্যতা, ভাৰতীয় সংস্কৃতি, সনাতন সংস্কৃতি, সেই সনাতন সংস্কৃতি আপুনি বিৰোধী। সেইটো কৈছে। এতিয়া মোৰ তেতিয়া তেখেতে যিটো এইটো সনাতন বিৰোধী বুলি কৈছে তেতিয়া মোৰ পৰিচয়টো দিব লাগিব চাগে, হয়। তো মই হয় সুজাতা গুৰুং চৌধুৰী। ফাৰ্ষ্ট অফ অল তেখেতে কৈছে যে মই ছিকিমত বিলং কৰোঁ, তো মই ছিকিমৰ নহয়, মই এটা ভাৰতীয় গোৰ্খা, আৰু মোৰ ঘৰ হৈছে ৱেষ্ট বেংগলত, কালিম্পঙত, আৰু তাতে জন্ম হোৱা, তাতে ডাঙৰ দীঘল হোৱা। আৰু মই মানে কুংকিৰ লগত কাষতে থিয় হোৱা নাছিলোঁ, বিকজ এইটো মানে মই ভাবিছিলোঁ এইটো তাই পলিটিক্স কৰাটো তাই নিজৰ ইচ্ছা, মোৰ ছোৱালীৰ ইচ্ছা, এটা ভাল পলিটিক্স কৰিব, এটা কিবা কৰিব অসমত আহি। সেইকাৰণে মই তাইৰ লগত একো থিয় হোৱা নাই, মোৰ নিজৰ পৰিচয় বেলেগ আছে, মই নিজে একাডেমিক্সত থাকোঁ, কি কৰোঁ সেইটো বেলেগ কথা। তো সেইকাৰণে হোৱা নাছিলোঁ, সেইকাৰণে মোৰ পৰিচয়টো দিয়া নাছিলোঁ। কিন্তু এতিয়া যিহেতু ইমান ডাঙৰ এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো কৈছে, তেতিয়া মোৰ পৰিচয়টো দিম। মই মানে ভাৰতীয় গোৰ্খা বুলি নহয়, মোৰ ককা দেউতাই আমাৰ ভাৰতৰ সংবিধানত চাইন কৰিছে, হস্তাক্ষৰ কৰিছে। তো তেখেতে যেতিয়া নেপালী ফ্ৰম ছিকিম বুলি কৈছে, সেইটো মানে অকণমান ফেক্টটো মানে ভুল হৈছে নেকি তেখেতৰ, আৰু সেই মেইন ফেক্টটোৱে যেতিয়া ভুল হৈছে বাকী ফেক্টটো অকণমান তেখেতে ক্ৰছ চেক কৰাটো দৰকাৰ নেকি। ককা দেউতাৰ কথা কৈছে, অকণমান কওকচোন। মোৰ ককা দেউতা হৈছে হৰি বাহাদুৰ গুৰুং, লেট হৰি বাহাদুৰ গুৰুং। তেখেত আছিলে কনষ্টিটিউণ্ট এছেম্বলিৰ মেম্বাৰ, আৰু তেখেতে দ্য অনলি গোৰ্খা আমাৰ গোটেই ভাৰতবৰ্ষত যোনে আমাৰ কনষ্টিটিউশ্যন সংবিধানত ছিগনেচাৰ কৰিছিলে। তো তেখেতৰ এটা ছিগনেচাৰ আছে, প্লাছ মোৰ মানে মই বেচিকেলি পলিটিকেল ফেমিলিৰ পৰাই আহোঁ। তো মোৰ আৰু এজন ককা হৈছিলে আমাৰ অল ইণ্ডিয়া গোৰ্খা লীগৰ ফাউণ্ডাৰ, দেউতাৰ ফালৰ। চ' সেইবিলাক মানে আছিলে, কিন্তু মইতো সেইবিলাক আনিবও খোজা নাই, এইবিলাক মানে মই ইয়াও নকৰোঁ, বিকজ মোৰ নিজৰ এটা নিজে মতে থাকোঁ। কিন্তু এতিয়া মানে ছাৰে এতিয়া যিহেতু এইবিলাক কথা কৈছে, তো সেইকাৰণে ক'ব লগা হৈছে নোকোৱা কথাটো। তো সেই আৰু মানে সনাতন বিৰোধী বুলিতো নহয়, আমিতো নেপালী, আমাৰ নেপালীতো আৰু সেইবিলাক চব পূজা আজা চব থাকে। তো বাকী আৰু কি ক'ম। দ্বিতীয় কথাটো হৈছে আপুনি গো মাংস গ্ৰহণ কৰি ছ'চিয়েল মিডিয়াত আপুনি পষ্ট কৰিছে, সেইটো ভুল, এইটো মানে সঁচা নহয়। এইটো গো মাংস গ্ৰহণ কৰা মই নকৰোঁ। ইনফেক্ট মই কি কয়, আৰু ছ'চিয়েল মিডিয়াত এইটো কি দেখিছে মানে আগতে আপোনালোকে এইটো মানে চেক কৰিব পাৰে, আৰু আমাৰ অনাৰেবল হেমন্ত বিশ্ব শৰ্মাই তেখেতে নিজে ফেক্ট চেকটো অলপ কৰাটো দৰকাৰ নেকি। হয়, আজিকালি টেকন'লজিৰ যুগত চব বস্তু কৰা যায়। আপুনি ক'ৰবাত কেতিয়াবা পাৰ্টিত তেনেকুৱা ফটো আছিল নেকি য'ত আপুনি মাংস গ্ৰহণ কৰি আছে? যাক নাই সেইবিলাক নাই, আৰু সেইবিলাক একো মই মানে নাজানো আৰু কিয় কৈছে। ফটো দেখুৱাইছে য'ত আপুনি গো মাংস গ্ৰহণ কৰা বুলি দাবী কৰিছে। ফটোটো আপোনালোকে ক্ৰছ চেক কৰক, আপোনালোকে আজিকালিতো টেকন'লজি ছাৰে যোনটো ফটো দেখাইছে আপোনালোকে চাওক হয় নে নহয়। ফেক্ট চেকিংটো দৰকাৰ নেকি ইয়াতে? ইমান ডাঙৰ এটা ষ্টেটৰ মুখ্যমন্ত্ৰী হৈ এইবিলাক কথা যে মানে এনেই কথা বুলিতো ক'ব নোৱাৰে, নহয় জানো? কাৰোবাক এটা পাৰ্চনেল এটেক বুলি ক'ব নোৱাৰে, এইটো ফেক্ট হ'ব লাগিব। তৃতীয় এটা গুৰুতৰ অভিযোগ, আপুনি দেশ বিৰোধী কিছুমান শক্তি, তেওঁ উদাহৰণ দিছে চাৰ্জিল ইমামক, তেওঁলোকক সমৰ্থন কৰিছে, তেওঁলোকৰ প্ৰতি আপুনি সমৰ্থন আগবঢ়াইছে? নাই, সেইটো নহয়, এইটো ভুল, এইটো তেখেতে কৈছে, এইটো সঁচা নহয়। আপুনি তেনেকুৱা পোষ্ট কৰিছিল নেকি য'ত চাৰ্জিল ইমাম বা চিকেন নেকক লৈ? সেইটো আপুনি চাওক, মোৰতো একো বন্ধ নাই, মোৰ চব ছ'চিয়েল মিডিয়া মোৰ খোলা। ইউজুৱেলি মানুহবিলাকে সেইটো বন্ধ কৰি দিয়ে কিবা এইবিলাক, মোৰ নাই, চব খোলা আছে। এইকাৰণে তেখেতে দেখা পাইছে, এইটো ফেক্ট চেক কৰক, ফেক্ট চেক কৰিলে আহি যাব।
ছ'চিয়েল মিডিয়াত আপোনাৰ স্বামীৰ ফটো ক'ৰবাত ভাইৰেল কৰিছে একাংশ লোকে তেওঁলোকে দাবী কৰিছে যে আপোনাৰ স্বামী কুন্কি চৌধুৰীৰ পিতৃ তেওঁ গোমাংস গ্ৰহণ কৰিছে এইটো নাজানো মই দেই, সেইটো তেখেতক সুধিব লাগিব আৰু। কিন্তু এইটো মানে ছ'চিয়েল মিডিয়াৰ কথাটো মানে নাজানো আৰু মানে আমাৰ ইমান ডাঙৰ মুখ্যমন্ত্ৰীয়ে যে এই লেভেলত ছ'চিয়েল মিডিয়াৰ কথা লৈ পেলাই যে ইমান চৰ্চা কৰিছে, কিয় বা কৰিছে? মানে কি কুংকিক লৈ কিবা হৈছে নেকি? মইতো নাজানো আৰু। সেইটো যুদ্ধটো কুংকিৰ যুদ্ধ, সেইকাৰণে মাক দেউতাকক সেইবিলাক আনি মেলি সেইবিলাক কৰাটো মানে কিয় কৰিছে মই বুজি পোৱা নাই। আপুনি বাৰে বাৰে কৈছে যে এই যুদ্ধখন কুন্কিৰ যুদ্ধ আৰু কুন্কি নিজৰ ইচ্ছাতে ৰাজনীতি যোগ দিছে। আপুনি মাতৃ হিচাপে কুন্কিক সমৰ্থন আগবঢ়াইছে নাই বা সহযোগ কৰিছে? হয়, ডেফিনেটলি। আমি সদায় মোৰ ল'ৰা ছোৱালীৰ মই যি তাহাঁতে ইচ্ছা কৰে সেইটো মানে আমি ফ্ৰী, আমি একো সেইবিলাক নকৰোঁ। তাই এটা কাম কৰিব খুজিছে, আমি সমৰ্থন দিছোঁ, তাই কৰি আছে। হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি তেওঁৰ কিবা ক'ব বিচাৰিব নেকি? আপুনি কিবা প্ৰত্যুত্তৰ দিব? মই ছাৰৰ এগেইনষ্টত কি ক'ম? তেখেত ইমান ডাঙৰ মানুহ, তেখেত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আমাৰ চবৰে মানে লিডাৰ, হেড অফ দ্য ষ্টেট। চ' তেখেতকতো একো কথা ক'বলৈ নাই মই আৰু মানে কি ক'ম? আমিতো কমন পিপল, আমি পাব্লিক, কি ক'ম? তেখেতে ভাল জানিব, হয় নে নহয়? এটা এই ৰাজনীতিৰ কথাৰ মাজতে কেতিয়াও নজনা কথা, আমিও জনা নাছিলোঁ, আপোনাৰ ককা দেউতাৰ কথা এটা পোহৰলৈ আহিছে যে তেওঁ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ সদস্য আছিলে, তেওঁ তাত স্বাক্ষৰ কৰিছিলে সংবিধানত। অকণমান যদি বিশদভাৱে কয়, তেওঁ ভাৰতীয় যিটো আপোনাৰ স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনত তেওঁৰ কেনেধৰণৰ অৱদান আছিলে বা কেনেধৰণে তেওঁ গোটেই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সৈতে তেওঁ জড়িত হৈ পৰিছিলে? হয়, তেখেতসকল মানে সেই গোটেই আমাৰ যোনটো কনষ্টিটিউৱেণ্ট এছেম্বলিৰ যোনটো ডিছকাশ্যনছ হৈছিলে কনষ্টিটিউশ্যন বনাওঁতে, সেইবিলাক যি কৰোঁতে তেখেত এটা ইণ্টিগ্ৰেল পাৰ্ট আছিলে, বিকজ তেখেতে মানে আমাৰ ভাৰতীয় গোৰ্খাক ৰিপ্ৰেজেণ্ট কৰিছিলে। তো সেইটোত আছিলে গোটেই ডিছকাশ্যনছবিলাক আপোনালোকে ইণ্টাৰনেটত চালেও পাব, তেখেতৰ চব হত্যাক্ষৰ মানে ছিগনেচাৰ পাব, প্লাছ যি ডিছকাশ্যনছ আছে সেইবিলাকো পাব। এই পূৰা অ'পেন প্লেটফৰ্মত আছে, চ' তাতে আপোনালোকে চব পাই যাব তেখেতৰ। তো সেইগৰাকী ককাৰ নাতিনী আপুনি আৰু আপোনাৰ কন্যা কুন্কি, গতিকে আপুনি বা কুন্কি চৌধুৰীয়ে দেশপ্ৰেমৰ বা আপোনাৰ দেশৰ প্ৰতি থকা আনুগত্যৰ কিবা প্ৰমাণ পত্ৰ কাৰোবাৰ পৰা ল'ব লাগিব, এনে কথা আপুনি ভাবেনে? মই নাভাবোঁ। মইতো ইনফেক্ট মানে আপোনাক কৈছোঁৱে, মইতো ক'বও খোজা নাছিলোঁ মোৰ যি লেগেচি আছিলে এটা মানে সেই কনষ্টিটিউশ্যনত চাইন কৰা আছে। মই ইমান দিন আজিতো কুংকি নামা কেইদিন মানে হ'ল তাইতো কৰি আছে, এইটো তাই নিজৰ যুঁজ। তাই এটা ইচ্ছা কৰি পলিটিক্সত নামিছে, পলিটিক্সত নতুন দিশত লৈ যাব খুজিছে, এটা নিউ পলিটিক্স ফৰ নিউ আছাম, মানে এছপিৰেশ্যনেল পলিটিক্স যদি কয়, সেইটো ভাবি পেলাই তাই ওলাই আহিছে। চ' তাতে আমাৰ কি কাম আৰু? তো সেইটো কাৰণে মই এইটো কোৱাও নাছিলোঁ, ক'ব খোজা কিন্তু আজি আৰু সেইবিলাক কোৱাৰ কাৰণে আপোনালোকে সুধিলে, মই সেইকাৰণে কৈছোঁ আৰু। এই যে ৰাজনীতিত নামিলে বোকা ছটিয়া হয়, এই ৰাজনীতিত নামিলে ক'ৰবাত সঁচাই মিছাই অভিযোগ জাপি দিয়া হয়, শাসকেই হওক বা বিৰোধীয়ে হওক, অভিযোগটো বিভিন্ন চলি থাকে। এই সম্পৰ্কে এই যিটো ৰাজনৈতিক কলুষতা, সেই ৰাজনৈতিক কলুষতাৰ সম্পৰ্কে আপোনাৰ কি ধাৰণা, কি ক'ব খোজে আপুনি? সেইটোতো মই মানে ধৰক আপোনাৰ ককা দেউতাহঁতৰ টাইমৰ যোনটো ৰাজনীতি আছিলে তেতিয়া অলপ বেলেগ আছিলে, আমি সেইটোও দেখি আহিছোঁ। আৰু এতিয়া যোনটো চলি আছে ৰাজনীতি সেইটোও দেখি আহিছোঁ। তো বহুত মানে ইভলভ হৈ আহিছে, কিন্তু ইভলভটো মানে ভাল দিশে নহয়, মানে অকণমান বস্তুটো মানে বিশৃংখল হৈ আহিছে, যি আপোনালোকে কয় অসমীয়াত। চ' সেই বস্তুটো মানে কি কয় ভাল দিশ যোৱা নাই। তো এতিয়া নতুন প্ৰজন্মই যেতিয়া ভাবিছে যে পলিটিক্সটো আমি আকৌ মানে ঠিক কৰিম, বা এটা এছপিৰেশ্যনেল পলিটিক্সটো লৈ আনিম, বাকী চব বস্তু যোনটো আপোনালোকে কৈ আছে যে পলিটিক্সটো সেই মানে কাৰোবাক কিবা ক'লে, কাৰোবাক কিবা বেয়াকৈ ক'লে, কাৰোবাৰ কিবা বস্তু ওলালে, পাৰ্চনেল এটেক কৰিলে, চ' সেইবিলাক বস্তু মানে আমি চব দেখি আছোঁ। তো চাগে আমাৰ কুংকিৰ নিচিনা ছোৱালীও দেখি আছে, তো তাহাঁতে বিচৰা নাই সেইটো বস্তু। মইতো নিবিচাৰোৱেই, সেইটো বেলেগ কথা, কিন্তু মানে তাই বিচৰা নাই, সেইকাৰণে তাই নামি আহিছে। চ' মই ভাবোঁ সেইটো এটা ভাল আৰু মানে কি ক'ম, চব ভাৰতবৰ্ষৰ কাৰণে সেনেকুৱা ল'ৰা ছোৱালী ওলাই আহিলে ভাল কথা। পলিটিক্সটো মানে তেতিয়া অলপ মানে ভাল দিশ। কিন্তু সেই ৰাজনীতিলৈ যেতিয়া নতুন ওলাই আহিছে, যেতিয়া য়াং জেনেৰেশ্যন জেন জি ওলাই আহিছে, সেইখিনি সময়ত এনেধৰণৰ আক্ৰমণ অভিজ্ঞ ৰাজনীতিবিদৰ দ্বাৰা, সেই কথাখিনি কি কয়? সেইটো কি ক'ম আৰু মানে এইটোতো মই যদি এটা কমন মেন হিচাপত কওঁ, মইতো কমন মেনে, ধৰক কমন মেন হিচাপত ক'লে এইটো গ্ৰহণযোগ্য নহয়। কিন্তু এতিয়া তেখেতসকলে কৰিছে, তেখেতসকলে পলিটিচিয়ান বেছি ভালকৈ জানিব আমাতকৈ।
শেষ প্ৰশ্নটো এতিয়া মধ্য গুৱাহাটীত আপোনাৰ কন্যা আজি নিৰ্বাচনী প্ৰাৰ্থী চলি আছে ক'ৰবাত তাত অসমীয়া অনা অসমীয়াৰ মাজত এটা চেণ্টিমেণ্ট চলি আছে ক'ৰবাত কুনকি চৌধুৰী অসমীয়া তেওঁৰ প্ৰতিদ্বন্দ্বী যিগৰাকী বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা বাহিৰাগত এই অনা অসমীয়া এই যিটো ৰাজনীতি চলি আছে সেই সম্পৰ্কে আপুনি কি ক'ব খোজে চাওক মই তাতে ক'বলৈ একো নাই হা সেইটো মানে পলিটিক্সৰ কথা মই ক'বলৈ একো নাই মই খালি এটা ক'ম যে মই হৈছোঁ এতিয়া ভাৰতীয় গোৰ্খা আৰু মানে মই বিয়া হৈ আহিছোঁ অসমত এতিয়া মই এটা অসমীয়া বোৱাৰী সেইটোৱে কথা আৰু ৰাজনীতিও কেনেকৈ চলি থাকিব লাগে সেইটো ৰাজনীতিটো আৰু মই নাজানো মইতো ৰাজনীতি নাজানো ধন্যবাদ জনাইছোঁ সেয়া আছিলে কুনকি চৌধুৰী মাতৃ সুজাতা গুৰুং চৌধুৰী তেওঁ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ কথাকেইটা কৈছে গাম্ভীৰ্যতা মানে পূৰ্ণ এগৰাকী মহিলা আৰু সেই মহিলাগৰাকীৰ কথা জনা নজনাই হোৱাই নোহোৱাই এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰাটো এজন মুখ্যমন্ত্ৰী হিচাপে বহুত মানে নিন্দনীয় কাম কৰিছে কুনকি চৌধুৰীক আপোনালোকে যদি ইমান ভয় খাইছে হৰাব বিচাৰিছে কুনকি চৌধুৰীৰ বিষয়ে কিবা কওক এতিয়া যদি বিজয় গুপ্তাৰ এগেইনষ্টত কুনকি চৌধুৰী অকণমান দপদপনিটো বেছিকৈ বহা নিচিনা বুলি ভাবিছে সেইটো মতলব এইটো নহয় যে আপুনি তেওঁৰ মাক দেউতাকক টানি আনিব আৰু মাক দেউতাকক এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিব কি মাংস খাইছে কি নাই খোৱা সেইটো খাদ্যাভ্যাসটো সদায় নিজৰ এটা কথা যদি কোনোবা কিবা প্ৰাইভেটলি খাইছেও তাত আমি মন্তব্য প্ৰকাশ কৰাটো ইমান আমাৰ এটা ভাল কথা বুলি নাভাবোঁ গতিকে সনাতন ধৰ্মৰ আপুনি ৰক্ষক বুলি কয় অসমৰ খিলঞ্জীয়া ৰক্ষক বুলি কয় কিন্তু বহিৰাগতক আপুনি আমাৰ অসমীয়া বৰঘৰত সোমাবলৈ দিছে আমাৰ হৃদপিণ্ডত সোমাবলৈ দিছে বিধানসভাত গতিকে এইটোও এটা বহুত নিন্দনীয় কথা কুনকি চৌধুৰী জিকক অসমীয়াৰ জয় জয় হওক জয়াই হওক